ওলগ জনাইছোঁ আৰু মই আৰু মোৰ সৈতে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধেয় পৱন সিং ঠাকুৰ ডাঙৰীয়া যোৱাকালি আমি বৰপেটা লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিলোঁ। আজিও আমি বৰপেটা আৰু বৰগুৰি লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাম আৰু যোৱাকালি যিখিনি পৰিস্থিতি আমি দেখা পালোঁ তাৰ পৰা আমি নিশ্চিত উজনিত যেনেকৈ কংগ্ৰেছৰ বিপক্ষে সাধাৰণ ৰাইজে ওলাই আহি মতদান কৰিলে এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতো অনুৰূপ ঘটনা ঘটিবলৈ গৈ আছে এই কথা ধৰো। ইয়াৰ মূল কথাই হ'ল যে যোৱা সময়ছোৱাত মোদী ডাঙৰীয়াই যেনেধৰণেৰে বিকশিত ভাৰত বা এটা উজ্জ্বল ভৱিষ্যতৰ কথা কৈ দেশবাসীক আকৃষ্ট কৰিছিল 2014 চনত আৰু 2019 চনত। এইবাৰ তেনেধৰণৰ কোনো কথা আৰু কোনো ধৰণৰ তেখেতৰ কাৰ্যকালৰ খতিয়ান দিবলৈ সক্ষম হোৱা নাই। বৰঞ্চ তেখেতসকলে পূৰ্বে এটা অৰ্ধনিৰ্মিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলে আৰু তাৰ পৰৱৰ্তী সময়ত এতিয়া মডেল কোড অফ কণ্ডাক্ট যিটো আছে আমাৰ নিৰ্বাচনী বিধি তাৰ উল্লংঘন কৰি সম্পূৰ্ণ সাম্প্ৰদায়িক মন্তব্যৰে আমাৰ ৰাজনৈতিক পৰিৱেশটো বিষবাস্প ভৰাই তুলিছে আৰু কংগ্ৰেছৰ বিৰুদ্ধে বিভিন্ন অপপ্ৰচাৰত লিপ্ত হৈছে। ইয়াৰ স্পষ্ট উদাহৰণ কংগ্ৰেছৰ মেনিফেষ্টত সংখ্যালঘু সম্প্ৰদায়ক ধন সোণ দিব বুলি কোনো উল্লেখ নথকা স্বত্তেও যি সময়ত কংগ্ৰেছৰ ঘোষণাপত্ৰত আছে যে বৰ্তমান সময়ত ST, SC, OBC বা অন্যসকলৰ বাবে যি 50% সংৰক্ষণৰ সৰ্বোচ্চ সীমা প্ৰয়োজন সাপেক্ষে সেই সৰ্বোচ্চ সীমাৰ আমি ওপৰতো সংৰক্ষণ কৰিম। কাৰণ আমাৰ দেশৰ জনগণৰ যদিহে 80% মানুহ সংখ্যালঘু OBC, ST ইত্যাদি হয় তেতিয়াহ'লে তেখেতসকলৰ ৰিফ্লেকশ্যন হ'ব লাগিব পপুলেশ্যনৰ আৰু এই কথাটোকে তেখেতসকলে ভুল ব্যাখ্যা কৰি সংখ্যালঘুৰ প্ৰতি কংগ্ৰেছৰ অহেতুক দৰদ এনেকুৱা ধৰণৰ অপপ্ৰচাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই চলাইছে। অসমতো এই কথা দেখা পোৱা গৈছে। ঠিক তেনেকৈ কংগ্ৰেছৰ মেনিফেষ্টত কেতিয়াও লিখা হোৱা নাই যে হিন্দু বা কোনো মহিলাৰ গৃহৰ পৰা ধন সম্পদ আনি কাৰোবাক বিতৰণ কৰা হ'ব। বৰঞ্চ 2006 চনত নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিলৰ সভাত যিসমূহ পিছপৰা সম্প্ৰদায় আৰু যদি সংখ্যালঘুৰো পিছপৰা সম্প্ৰদায়ৰ লোক আছে বা সাধাৰণ শ্ৰেণীৰ লোকৰ মাজতো যদি অৰ্থনৈতিকভাৱে পিছপৰা লোক আছে তেখেতসকলকো বিকাশৰ দিশত লৈ যাবলৈ কংগ্ৰেছ চৰকাৰে নীতি গ্ৰহণ কৰিব এই কথা উল্লেখ কৰা হৈছিল। কিন্তু এই গোটেইবিলাকৰ বিপৰীতে বিজেপি চৰকাৰে এইবাৰ 400খন আসন পালে ভাৰতৰ সংবিধান য'ত সকলো মানুহকে সুৰক্ষা দিয়াৰ কথা আছে এই সংবিধানখনকে ধ্বংস কৰাৰ বাবে এটা প্ৰচেষ্টা হাতত ল'ব বুলি তেখেতসকলৰ বিভিন্ন জ্যেষ্ঠ ৰাজনীতিকে ইতিমধ্যে আভাস দিছে। এই ক্ষেত্ৰত RSSৰ নেতা এসময়ৰ মন্ত্ৰী অনন্ত হেগড়ে আৰু অন্যান্য বিভিন্নজন ব্যক্তিৰ এইবিলাক মন্তব্য এইবিলাক চালে এই কথা জলজটকৈ প্ৰমাণ হয়। তেনে সময়ত যেতিয়া গোটেই নিৰ্বাচনৰ বিষয়টোত মোদী ডাঙৰীয়াৰ সপক্ষে কোনো ঢৌ নাই, মোদী ডাঙৰীয়াৰ গেৰেণ্টি বুলি কোনো কথা যি সময়ত ৰাইজে বিশ্বাস কৰিবলৈ টান পাইছে, যিহেতু বিমুদ্ৰাকৰণত তেখেতে প্ৰচলন কৰা 2000 টকীয়া নোটখনো বৰ্তমান বজাৰত গেৰেণ্টি নোহোৱা অৱস্থা, সেইখিনি সময়ত মোদী ডাঙৰীয়া আৰু বিজেপি দলে কংগ্ৰেছৰ বিৰুদ্ধে বিভিন্ন অপপ্ৰচাৰত লিপ্ত হৈছে। আনকি ৰাজস্থানত অতি উত্তেজনামূলক মন্তব্য সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ ক্ষেত্ৰত কৰাৰ পিছত অসমত কিন্তু এতিয়া সংখ্যালঘু ভোটৰ বাবে মানে চৰকাৰী পক্ষ উত্ৰাৱল হৈ পৰিছে। কিন্তু তাৰ পূৰ্বে আমি শুনিছিলোঁ যে এই নিৰ্বাচন 65% ভাৰ্চেছ 35% বুলি ৰাজনৈতিক নেতাসকলে ঘোষণা কৰিছিল। তেনে সময়ত আজি হঠাৎ মিয়া ভোট বিচাৰি উদ্যাউল বিজেপি বুলি বা কাকতৰ শিৰোনামা ওলাইছে। এই ক্ষেত্ৰত আমি কেতিয়াও কোৱা নাই যে কোনো মানুহৰ ভোট ল'ব নালাগে, সকলোৰে অধিকাৰ আছে ভোট দিয়াৰ গণতান্ত্ৰিক অধিকাৰ আৰু তেখেতসকলে নিৰ্বাচনী ঘোষণা প্ৰতিশ্ৰুতি পালন আৰু কি কৰিলে দেশৰ উন্নয়ন হ'ব ইয়াৰ ভিত্তিত সকলো মানুহে ভোট দিব লাগে।
কিন্তু আজি অসমৰ বিভিন্ন বাতৰি কাকতত দ্বিতীয় পৰ্যায়ত নিৰ্ণায়ক ধৰ্মীয় সংখ্যালঘু ভোটাৰ গাঁৱে ভূঞে ঘৰে ঘৰে ভোট বিচাৰি বিজেপিৰ মাৰাথন অভিযান। অৰ্থাৎ যি সময়ত আজি কিছুদিন পূৰ্বলৈকে তেখেতসকলে কৈ আছিল যে এই নিৰ্বাচন হ'ব 65%, 35% ভোট নালাগে, তাৰপিছত আজি এনে কি ঘটনা ঘটি গ'ল 65%ৰ সৈতে যে তেখেতসকলে 35% ভোট বিচাৰি নগৰে চহৰে গোটেই অঞ্চলবিলাকত ঘূৰি ফুৰিব লগা হৈছে। এই প্ৰশ্নৰ উত্তৰ ভাৰতীয় জনতা পাৰ্টীয়ে আমাক দিব লাগে। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে যাক লৈ ৰাজনীতি কৰিম বুলি কয় সেইসকল লোকক তেখেতসকলৰ নীতিৰ দ্বাৰা আশ্বস্ত, তেখেতৰ নীতিৰ দ্বাৰা তেখেতসকলৰ যিখিনি প্ৰতিশ্ৰুতি এইখিনি যে পালন কৰিব পৰা নাই। ভাল দিনৰ নামত সকলোকে ভেড়া হৈ যোৱা দলটোৱে এতিয়া যে নিজেই সন্দেহৰ আৱৰ্তত পৰি গৈছে, যিহেতু কোনো মানুহৰে ভাল দিন নাহিলে এই কথাখিনি ৰাইজে উপলব্ধি কৰিছে। আৰু সেয়েহে বিজেপি দলৰ বৰ্তমান এই অৱস্থা। আৰু এনে সময়ত আমি অসমৰ সকলো শ্ৰেণীৰ ৰাইজকে কংগ্ৰেছ দলৰ পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষাৰ যি উদাহৰণ, বৰ্তমান বিজেপি দলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহক জুমলা বুলি কৈ ৰাইজক কৰা প্ৰতাৰণাৰ কথাও সোঁৱৰাই দিব বিচাৰিছোঁ। যিহেতু যিখিনি ভাল দিনৰ কথা আছিল সেই ভাল দিন অসমৰ ক্ষেত্ৰত একেবাৰে দেখা নগ'ল, বৰঞ্চ অসম চুক্তি আৰু জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি কোৱা চৰকাৰখনে এতিয়া বিভিন্ন ৰাজ্যত বসবাস কৰি থকা অভাৰতীয় লোকসকলক অসমলৈ নাগৰিকত্ব সংশোধনী আইন আনি অসমত সংস্থাপিত কৰিব বিচাৰিছে। ইয়াৰ স্পষ্ট উদাহৰণ আজি কিছুদিন পূৰ্বলৈকে কেন্দ্ৰীয় মন্ত্ৰীসভাত আইন দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যভাৰ চম্ভালি থকা কিৰণ ৰিজিজু ডাঙৰীয়াৰ শেহতীয়া যি মন্তব্য ইয়াৰ পৰা প্ৰমাণ হৈ পৰিছে। আৰু মুখ্যমন্ত্ৰী মহোদয়েও তেখেতৰ বিভিন্ন বিষয়ত বিতৰ্কমূলক পৰিস্থিতি হ'লে স্থিতি সলনি কৰি থাকে। তাৰ স্পষ্ট উদাহৰণ যোৱা প্ৰথম নিৰ্বাচনৰ দুদিনমান পূৰ্বে তেখেতে প্ৰচাৰ কৰিছিল, যিটো অতি দুৰ্ভাগ্যজনক। ঠিক তেনেকৈ NRC মুদ্ৰীকৰণৰ নামত আজি অসমৰ 28 লাখমান মানুহক তেওঁলোকৰ সেইসকল হ'ল অতি দৰিদ্ৰ পৰিয়াল, যিসকলে আজি চাউলৰ পৰাও কেতিয়াবা বঞ্চিত হৈছে, তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ্থীসকল স্কলাৰশ্বিপৰ পৰা বঞ্চিত হৈছে, তেওঁলোকে চাকৰি আবেদন কৰাৰ পিছত PRC নোপোৱাৰ বাবে বা অন্য ক্ষেত্ৰত চাকৰি আদিৰ পৰাও বঞ্চিত হৈছে। সেয়া লাগে সংখ্যালঘু সম্প্ৰদায়ৰ বাঙালী ভাষী হওক, হিন্দু হওক, মুছলমান হওক। এই 28 লাখ লোকৰ তেওঁলোকে অত্যাচাৰ কৰিছে বুলি ক'লেও ভুল নহ'ব। আৰু ঠিক তেনেকৈ উচ্ছেদৰ নামত জনজাতীয় খিলঞ্জীয়া আৰু মুছলমান সম্প্ৰদায়ৰ লোকসকলক তেওঁলোকে অসাংবিধানিকভাৱে বুলডজাৰ ৰাজনীতি কৰি এটা ভয় ভাবুকিৰে চৰকাৰে মাটিবিলাক অধিগ্ৰহণ কৰিছে আৰু পুঁজিপতিকো হস্তান্তৰ কৰি আছে। ঠিক তেনেকৈ জাগিৰোড আৰু 5 গ্ৰামৰ কাগজ কল তেখেতসকলে খুলিম বুলি প্ৰতিশ্ৰুতি দিছিল 2014 চনৰ নিৰ্বাচনী বক্তব্য। এতিয়া দুয়োটাই আপোনালোকে জানে যে বিক্ৰী কৰি অন্য উদ্যোগ স্থাপন কৰিবলৈ গৈ আছে বা কি কৰিছে আমি নাজানো। ঠিক তেনেকৈ দলু চাহ বাগিচাখনৰ বিষয়ে আমি সেই সময়ত প্ৰতিবাদ কৰিছিলোঁ যে চাহ গছৰ পুলি আছিলে, তাত 800-900 শ্ৰমিকে কাম কৰি আছিলে। তেখেতসকলৰ জীৱিকাৰ পৰা বিতাড়িত কৰি তাত এখন গ্ৰীণফিল্ড এয়াৰপৰ্ট কৰিম বুলি ক'লে, যিটো বিষয় লৈ এতিয়া NGT সুপ্ৰিম কোৰ্টেও শেহতীয়াকৈ অসম চৰকাৰক জবাবদিহি কৰি আছে বুলি আমি আপোনালোকৰ মাধ্যমেৰে গম পাইছোঁ। বছৰি 2 কোটি কেন্দ্ৰীয় চৰকাৰৰ সংস্থাপন, অসমৰ ক্ষেত্ৰত প্ৰতি বছৰে 5 লাখকৈ যুৱকক সংস্থাপন, এইবিলাকতো মানে একেবাৰে ভুৱা প্ৰতিশ্ৰুতি হিচাপে ইতিমধ্যে ৰাইজৰ চকুত ধৰা পৰিছে। ঠিক তেনেকৈ যোৱা সময়ছোৱাত কোৱা হৈছিল ভাল দিন আহিব, মূল্য বৃদ্ধি কৰা হ'ব। কিন্তু এই মাজতে ইলেকশ্যনৰ নিৰ্বাচনৰ ধামখুমীয়াতে আমি দেখা পাইছোঁ যে আলুৰ দাম 10 টকা বৃদ্ধি হ'ল বুলি গম পাইছোঁ। ৰদৰ দাম যোৱাকালি প্ৰতি মানে টনত 8,000 টকাকৈ বৃদ্ধি পাইছে আৰু অন্যান্য সামগ্ৰীটো দৈনন্দিন বৃদ্ধি পাই আছে, যাৰ ফলত বজাৰত আমাৰ মানুহৰ ক্ৰয় ক্ষমতা কমি গৈছে আৰু যিটো ধনী দুখীয়াৰ বৈষম্য, এই বৈষম্য বৃদ্ধি পাইছে বুলি অক্সফাম আৰু বিভিন্ন সংস্থাৰ ৰিপৰ্টত ইতিমধ্যে প্ৰকাশ পাইছে। এই গতিকে UPA চৰকাৰৰ দিনত ভাৰতৰ মুঠ ঘৰুৱা GDPৰ উৎপাদন বৃদ্ধিৰ হাৰ আছিল 7.68 আৰু নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত এই GDPৰ ৰেট হৈছে 5.47। ভাৰতীয় টকাৰ মূল্য ডলাৰৰ সমান হ'ব বুলিও বিজেপি দলে প্ৰতিশ্ৰুতি দিছিল, কিন্তু এতিয়া বোধকৰোঁ ডলাৰৰ মূল্য প্ৰায় 85 টকা হৈছে।
ভাৰতৰ 70% লোকে এতিয়াও নিজৰ পেটৰ ভাত মুঠিৰ বাবে হাহাকাৰ কৰিবলগীয়া হয়। আগন্তুক 5 বছৰলৈও 5 কেজিকৈ বিনামূলীয়া চাউল দিম বুলি কোৱা হৈছে। কিন্তু ইয়াৰ পৰিৱৰ্তে যি ধৰণেৰে যুৱকসকলৰ নিযুক্তিৰ ব্যৱস্থা কৰিব লাগিছিল, উৎপাদনশীল কামত ব্যৱহাৰ কৰিব লাগিছিল, সেইবিলাক একো কৰা হোৱা নাই। আৰু ইয়াৰ পৰিৱৰ্তে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই 5টা ন্যায়ৰ কথা কৈছে, যাৰ যোগেদি 1 লাখ টকাকৈ এবছৰত অৰ্থাৎ মাহেকত 8,500 টকাকৈ দি প্ৰতিজন গ্ৰেজুৱেট বা ডিপ্ল'মা হোল্ডাৰক এপ্ৰেণ্টিছ থাকিবলৈ ব্যক্তিগত বা চৰকাৰী কোম্পানীত ব্যৱস্থা কৰি দিয়া হ'ব। ঠিক তেনেকৈ আমাৰ আশাকৰ্মী, স্বাস্থ্যকৰ্মী অথবা অংগনবাদী আৰু দুপৰীয়া আহাৰৰ ৰান্ধনীসকলৰ যি কেন্দ্ৰীয় অনুদান দিয়া হয়, তেওঁলোকৰ দৰমহাৰ ক্ষেত্ৰত মাননি, সেইখিনি দুগুণলৈ বৃদ্ধি কৰা হ'ব। আৰু আটাইতকৈ ডাঙৰ কথা যে চাহ শ্ৰমিকসকলকো 2014 চনত বিজেপি দলে কৈছিল আমি আপোনালোকৰ মজুৰি 351 টকা নগদ ধন বৃদ্ধি কৰিম। কিন্তু এতিয়াও এইখিনি কৈ নুঠিলে। আমাৰ চৰকাৰ আহিলে দিল্লীত 400 টকা নিম্নতম মজুৰি হ'ব বুলি ইতিমধ্যে ন্যায় যাত্ৰাৰ পৰৱৰ্তী সময়ত কৰা ঘোষণা যোগেদি ঘোষণা কৰা হৈছে। তেনেকৈ মহিলাসকলৰ বাবেও যিটো অৰুণোদয় আঁচনি, এই অৰুণোদয় আঁচনি এতিয়া কোৱা হৈছে যে সকলোকে ইয়াত অন্তৰ্ভুক্ত কৰা হ'ব, কিন্তু কোনো নিৰ্দিষ্ট সময়সীমা দিয়া হোৱা নাই। নিৰ্বাচনৰ পূৰ্বে এইবিলাকটো হিচাপে ব্যৱহাৰ কৰা হয়, যাৰ বাবে ভুৱা অৰুণোদয় ভুৱা এই সময়ত বিতৰণ হৈ আছে। ঠিক এনেবিলাকৰ বিপৰীতে কংগ্ৰেছ দলে ইতিমধ্যে যোৱা সময়ছোৱাত তেলেংগানা, কৰ্ণাটকত যিবিলাক 5টাকৈ প্ৰতিশ্ৰুতি দিছিল সকলোখিনি পূৰণ কৰিছে। আৰু আমাৰ চৰকাৰৰ ফালৰ পৰাও দিল্লীত চৰকাৰ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে, যিহেতু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপি দলে তেওঁলোকৰ আশা কৰাতকৈ বহুত বেয়া কৰিছে। আৰু তাৰ ফলতে মোদী ডাঙৰীয়াই বৰ্তমানে সাম্প্ৰদায়িক মন্তব্য দিবলৈ আৰম্ভ কৰিছে, যিটো খুব আচৰিত কথা। যি সময়ত 10 বছৰ থকাৰ পিছত তেখেতে গুজৰাট মডেল হওক বা যিকোনো মডেলৰ উন্নয়নৰ কথা ক'ব পাৰিছিল, উন্নয়নৰ পৰিৱৰ্তে মানে সাম্প্ৰদায়িক মন্তব্য দি আছে। আৰু সেই সময়ত আমাৰ ফালৰ পৰা প্ৰতিজন কেন্দ্ৰ চৰকাৰৰ 30 লাখ চাকৰি এতিয়াও খালী হৈ আছে, ভৰ্তি কৰিব পৰা অৱস্থাত আছে। আৰু এইখিনি ডিফেন্সৰ যি অগ্নিবীৰ তাৰ অতিৰিক্ত ডিফেন্স পদ খালী হৈ আছে। এই গোটেইবিলাক কংগ্ৰেছৰ চৰকাৰ আহিলে পূৰণ কৰা হ'ব বুলি ইতিমধ্যে প্ৰতিশ্ৰুতি দিয়া হৈছে। মহিলাসকলৰ বাবে মাহেকত অৰুণোদয়ৰ নিচিনাকৈ 8,500 টকাৰ ব্যৱস্থা কৰাৰ কথা কোৱা হৈছে। আমি আশা কৰোঁ ৰাইজে কংগ্ৰেছৰ যি পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা হয়, এই গোটেইখিনি কথা মানি ল'ব আৰু কংগ্ৰেছ দলৰ সপক্ষে মতদান কৰিব। আৰু বিজেপি দলৰ যিটো বৰ্তমান স্থিতি, এয়া সঁচাকৈয়ে চিন্তনীয় হৈ পৰিছে। কাৰণ এহাতেদি মোদী ডাঙৰীয়াই মুছলমান বিদ্বেষী বক্তব্য আগবঢ়াই আহিছে, আৰু অসমত তেখেতসকলে সংখ্যালঘু ভোট নালাগে বুলি কোৱাৰ পিছত এতিয়া মানে হেডলাইনেই কয় যে তেওঁলোকে কেনেকৈ হাবাথুৰি খাব লগা হৈছে ভোট বিচাৰি। সেই গতিকে সংখ্যাগুৰুসকলকো মই ধন্যবাদ জনাইছোঁ, প্ৰথম পেজত সংখ্যালঘুসকলকো ধন্যবাদ জনাইছোঁ, তেখেতসকলে ভোট সদব্যৱহাৰ কৰাৰ বাবে আৰু এখন ভাল চৰকাৰৰ বাবে তেখেতসকলে প্ৰথম পৰ্যায়ত ভোট দিয়াৰ বাবে। দ্বিতীয় পৰ্যায়তো আমি আশা কৰোঁ আমাৰ পক্ষতে এই বঁটা তুলিব। আৰু আপোনালোকক ধন্যবাদ উপস্থিত কৰাৰ বাবে।